ৰাজ্যসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ দলে এখন অসম গণ পৰিষদ দলক এৰি দিবলৈ সিদ্ধান্ত কৰিছে। আনখন আসনৰ বাবে 12জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আৰু 12খন আবেদনে আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় কমিটিলৈ আমি প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ। বিটিআৰৰ নিৰ্বাচনৰ সন্দৰ্ভত আমাৰ বিটিআৰৰ 5খন জিলা সমিতি আৰু 5টাতে দায়িত্বপ্ৰাপ্ত মন্ত্ৰী ৰাজ্যিক যিসকল বিষয়ববীয়া 5খন জিলাত আমি দায়িত্ব দিছিলোঁ, তেওঁলোকৰ প্ৰতিবেদনসমূহ আজি দলে পুংখানুপুংখভাৱে বিবেচনা কৰে। তেওঁলোকৰ প্ৰতিবেদনত এটা কথা প্ৰকাশ পাইছে যে বিটিএডিত দলে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ পৰিৱেশ আছে, কিন্তু আমি তেওঁলোকক আকৌ এবাৰ পুনৰ বিবেচনা কৰিব কৈছোঁ যে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম নে যোৱাবাৰৰ দৰে আমি 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম। অহা এমাহ সময় আমাৰ মন্ত্ৰীসকল আৰু ৰাজ্যিক বিষয়ববীয়াসকলে বিটিএডিত আৰু অলপ সময় কটাব আৰু আমি আশা কৰোঁ যে জুলাই মাহলৈকে আমি এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিম যে 30খনত প্ৰতিদ্বন্দ্বিতা কৰিম নে আমি 25খনত প্ৰতিদ্বন্দ্বিতা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।